নমস্কাৰ। ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত মই জোনমণি দত্ত। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ সমীপত সংগীত শিল্পী জুবিন গাৰ্গৰ এটি বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। প্ৰতিমূৰ্তি নিৰ্মাণৰ কাম ইতিমধ্যে ভালেখিনি আগবাঢ়িছে। কালি এই কথা ঘোষণা কৰে বিধায়ক মানৱ ডেকাই। সহস্ৰাধিক লোকৰ অংশগ্ৰহণেৰে কালি লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত জনতাৰ শিল্পী অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ ধৰ্মীয় ৰীতি নীতিৰে সম্পন্ন হয়। জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়কগৰাকীয়ে প্ৰতিমূৰ্তি স্থাপনৰ কথা সদৰি কৰে। ৰাজ্যৰ অন্যান্য প্ৰান্তত আয়োজন কৰাৰ দৰে জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ অনুষ্ঠান লখিমপুৰ নগৰতো কালি ৰাজহুৱাভাৱে আয়োজন কৰা হয়। জিলাখনৰ বিভিন্ন সংস্থা সংগঠন ৰাইজ আৰু জুবিন অনুৰাগীসকলৰ সহযোগত উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা আজিৰ আদ্যশ্ৰাদ্ধত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা, নাম প্ৰসংগ আৰু বিয়লি দিহানাম আৰু নাগাৰা নাম পৰিৱেশন হোৱাৰ উপৰি সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয়। অহা ১ নৱেম্বৰৰ পৰা 10 নৱেম্বৰলৈ লখিমপুৰ জিলাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই যৌথভাৱে আয়োজন কৰি অহা অসম গ্ৰন্থমেলা এইবেলি ৰাজ্যখনৰ মুঠ 8টা স্থানত আয়োজন কৰা হৈছে আৰু ইয়াৰ অংশস্বৰূপে 10-দিনীয়া কাৰ্যসূচীৰে অহা 1 নৱেম্বৰৰ পৰা এই গ্ৰন্থমেলা জিলাখনত অনুষ্ঠিত হ'ব। হত্যাকাণ্ডৰ অভিযোগত অভিযুক্ত লখিমপুৰ জিলাৰ বধাকাৰা কুচিয়ামাৰী নিবাসী দিগন্ত ঠেঙাল, জানমণি সোণোৱাল আৰু জানমণিৰ পিতৃ বিনোদ সোণোৱালক লগত লৈ কালি বগীনদী আৰক্ষী কুচিয়ামাৰীত উপস্থিত হয়। কদম ৰাজচক্ৰ বিষয়া, বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা স্থানীয় গাঁও প্ৰধানৰ উপস্থিতিত হত্যাকাণ্ডৰ ক্ৰাইম চিন ৰিক্ৰিয়েশ্যন কৰে আৰু নিৰ্দিষ্ট হত্যাকাণ্ডটিৰ সত্যতা নিৰূপণ কৰে। উল্লেখ্য যে যোৱা 13 ছেপ্টেম্বৰত একেখন গাঁৱৰে ৰাজেন নাথ নামৰ ব্যক্তিগৰাকীক হত্যা কৰা হৈছিল। 17 ছেপ্টেম্বৰত ৰাজেন নাথৰ কন্যাৰ অভিযোগৰ ভিত্তিত বগীনদী আৰক্ষীয়ে উক্ত দিনাই নিশাৰ ভাগত অভিযান চলাই প্ৰথমে জানমণি সোণোৱালৰ পতি তথা হত্যাত জড়িত মূল অভিযুক্ত দিগন্ত ঠেঙালক গ্ৰেপ্তাৰ কৰে। অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত হত্যাকাণ্ডত জড়িত অন্য 3জন ক্ৰমে দিগন্ত ঠেঙালৰ পত্নী জানমণি সোণোৱালৰ পিতৃ বিনোদ সোণোৱাল আৰু মাতৃ সুশীলা সোণোৱালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। একে পৰিয়ালৰ এই 4জন হত্যাকাৰীয়ে পথালিপাম বন কাৰ্যালয়ৰ সমীপত ব্যৱসায় কৰি থকা ৰাজেন নাথৰ জানমণিৰ দ্বাৰা তেওঁৰ পিতৃগৃহলৈ মতাই আনি পৰিকল্পিতভাৱে হত্যা কৰি কাকৈ নদীত উটুৱাই দিছিল বুলি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত প্ৰকাশ। হত্যাকাণ্ড সংঘটিত হোৱাৰ 13 দিনৰ পিছত পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত খাবলু ঘাটত ৰাজেন নাথৰ মৃতদেহ উদ্ধাৰ হয়। লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কদম কছাৰীৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন যুৱকৰ কালি চিকিৎসাধীন অৱস্থাত লখিমপুৰ জিলা সদৰৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত যুৱকজন পানীগাঁও আৰক্ষী থানাৰ অন্তৰ্গত তেলাহী মাজগাঁৱৰ মোহন সোণোৱালৰ পুত্ৰ ৰাঘৱ সোণোৱাল। জানিব পৰা মতে 24 ছেপ্টেম্বৰৰ পুৱা কদম কছাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ঘটনাটোত যুৱকজনে নিজৰ বাইকেৰে এখন অৰুণাচল ৰেজিষ্ট্ৰেশ্যনৰ বাহনত খুন্দিয়াই দুৰ্ঘটনাগ্ৰস্ত হৈ গুৰুতৰভাৱে আহত হৈছিল। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।